চৰম অৰ্জাতাৰে চলিছে বৰপেটাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কালাৰিদিয়া 431 নং অংগনাবাৰী কেন্দ্ৰ। কেন্দ্ৰটো কৰ্মী জবেদা খাতুন আৰু তেওঁৰ স্বামী কুব্বাত আলীৰ কৰ্মকাণ্ডত অতিষ্ঠ স্থানীয় ৰাইজ। শেহতীয়াকৈ কেন্দ্ৰটোৰ মিনি কেন্দ্ৰৰ পৰা সম্পূৰ্ণ কেন্দ্ৰলৈ উন্নতিকৰণ কৰিছে বিভাগে। সেই বিভাগীয়ভাৱে কেন্দ্ৰটোত নিযুক্ত দিব এগৰাকী সহায়িকা পদৰ বাবে বিভাগীয়ভাৱে 10 নৱেম্বৰৰ পৰা 20 নৱেম্বৰলৈ আবেদনৰ তাৰিখ সময়সীমা আছিল। যদিও কেন্দ্ৰটোৰ কৰ্মী জবেদা খাতুনে বিভাগে সহায়িকা পদৰ বাবে বিচৰা আবেদন সম্পৰ্কে সম্পূৰ্ণ অন্ধকাৰ ৰখা অভিযোগ স্থানীয় ৰাইজৰ। সহায়িকা নিযুক্ত প্ৰক্ৰিয়া সম্পৰ্কে কোনো কথাই অৱগত স্থানীয় ৰাইজক অৱগত নকৰাৰ অভিযোগ। ৰাইজৰ অভিযোগ কৰ্মীৰ স্বামী কুব্বাত আলীয়ে কেন্দ্ৰটোৰ সহায়িকা পদৰ বাবে ৰাইজক অন্ধকাৰ ৰাখি নিজৰে আত্মীয় স্বজনক আবেদন কৰাৰ সুযোগ কৰি দিছে। সেয়ে কৰ্মী কৰ্মকাণ্ডত অতিষ্ঠ হৈ এইদৰে শুদ্ধ ৰাইজে কৰ্মী আৰু কৰ্মীৰ স্বামীৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। শীঘ্ৰে কেন্দ্ৰটোৰ কৰ্মী জবেদা খাতুন আৰু তেওঁৰ স্বামী কুব্বাত আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে সহায়িকা পদৰ নিযুক্তি প্ৰক্ৰিয়াত আবেদনৰ সময়সীমা বৃদ্ধি কৰাৰ বাবে স্থানীয় ৰাইজে দাবী জনাইছে। আমার তার মানে আমার 431 নং কালারিদিয়ার অঙ্গনবাদী কেন্দ্র এই এটা হেল্পাৰৰ আহিছে পোষ্ট আহিছে মই নাজানো মোক একো কোৱা নাই সেইকাৰণে মই এইটো কৰি আছোঁ। মই আমি স্কুলৰ সভাপতি সেইকাৰণে প্ৰতিবাদ কৰি আছোঁ আমি আৰু মোক একো কথা কোৱা নাই। মোক 3 মাহ আগত কৈছিল যে মোৰ তাৰমানে এই ছোট সৰু ভাইব আছে কৈছিল যে তুমি ই কৰা এই চাকৰিটো হ'ব তাৰ ই আছে পাৰ্চন আছে। মই কৈছোঁ হ'ব তেনেহ'লে তেনেহ'লে তুমি পইচা যোগাৰ কৰা 1.5 লাখ মান টকা লাগিব। মই কৈছোঁ হ'ব মই যোগাৰ কৰিম। এইটো কৈছিল তাৰমানে জবেদা খাতুনৰ হাজবেণ্ড কুব্বাত আলী কৈছিল। জবেদা খাতুন কোন হয়? জবেদা খাতুন আমাৰ অংগনবাদী স্কুলৰ ৱাৰ্কাৰ। হেল্পাৰৰ কাৰণে টকা বিচাৰিছিল। তাৰমানে হেল্পাৰৰ কাৰণে টকা বিচাৰিছিল। মই কৈছোঁ হ'ব তেনেহ'লে সময় হ'লে কম আমি। সি কৈছে হ'ব মোক আৰু কোৱা নাই 11 তাৰিখে বোলে সেইটো ই আহিছে মই নাজানো মোক কোৱাই নাই। এই 20 তাৰিখে বোলে লাষ্ট ডেট সেইটো মই 4টা বজাত শুনা পাইছোঁ 20 তাৰিখত। তেতিয়া আৰু কেনেকৈ হ'ব লাষ্ট ডেট তাৰমানে এই হেল্পাৰৰ তাৰমানে এপ্লাইটো কৰাৰ সাৰ্কুলেশন দিয়া নাছিল এলাও কৰা নাছিল। বিভাগৰ পৰা সাৰ্কুলেশন দিছে না নাই? দিছে তাৰপৰা দিছিল কিন্তু আমাৰ এতে এলাও কৰা নাই। গম পোৱা নাই আমি মোক কোৱাই নাই। পাব্লিকৰ মাজত এটা প্ৰচাৰ কৰা নাযায় নাই এটা পাব্লিকৰ নাই। কিহৰ কাৰণে নকৰিল বুলি ভাবে আপোনালোকে? ইয়াৰ কাৰণে মানে সেই তাৰমানে ইয়াৰ নিজা ভাইব আছে আৰু নিজা ভাইৰ ল'ৰাৰ বৌ আছে সিহঁতক এই দুটা লৈ তাতে জমা দি আহিছে। দি আহি তাৰপিছত মই গম পাই মানে এই তাতেই কৰিলোঁ। মইতো যাই নাপালোঁ নদী পাৰ হৈ যাব লাগে মই কেনেকৈ দিম। মানে সাক্ষাৎকাৰৰ ডেট পাৰ হৈ গৈছে নেকি? পাৰ হৈ গৈছে। আপোনালোকে এই সম্পৰ্কে বিভাগত অৱগত কৰিছিল? অৱগত আমি কৰা নাই। আপোনালোকৰ জৰিয়তে কৰিবলৈ দিছোঁ আমি। এতিয়া কি সাক্ষাৎকাৰ হৈ গ'ল নেকি? এইটো ইণ্টাৰভিউ হ'ব যেটো ইণ্টাৰভিউ কাৰণে সাৰ্কুলেশন দিছিলে হৈ গ'ল নেকি? নহয় হোৱা নাই। ইণ্টাৰভিউ হোৱা নাই। এপ্লাই 20 তাৰিখৰ লাষ্ট ডেট আছিল আৰু সি ইমান 3 কিলোমিটাৰ দূৰত হ'ব সেইটোক লৈ সি তাৰমানে তাতে জমা দি আহিছে। এপ্লাই কৰি দি আহিছে তাতে কেনেকৈ 3-4টা সুতি আছে কেনেকৈ আহিব? বাৰিষাৰ দিনত আহিব নোৱাৰে এতিয়া আহিব নোৱাৰে এনেকুৱা। যদি ঘূৰি আহে ইমান 5 কিলোমিটাৰ ঘূৰি ইয়াতে আহিব লাগিব আমাৰ চেণ্টাৰত। আমাৰ ইয়াতে কিমান মানুহ আছে? আমাৰ ইয়াতে 15-20 জন মানুহ শিক্ষিত মহিলা আছে সিয়াক লাগে কেনেকৈ ইয়াত নিজৰ মানুহ পাব এক ঘৰৰ? ৰাইজক অন্ধকাৰত ৰাখি কৰিছে। ৰাইজক অন্ধকাৰত ৰাখি এনেকুৱা কৰিছে। আপোনালোকে কি বিচাৰে? আমি বিচাৰো ন্যায় বিচাৰিছো। আমি আমাৰ ন্যায় বিচাৰ লাগে মানে পুনৰ আবেদন কৰাৰ এটা পুনৰ আবেদন কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। সিহঁতৰ লগত 1.5 লাখ টকা বা 1 লাখ এনেকুৱা এটা খুজিছিল। এইটো মানে আমাৰ যিটো ৱাৰ্কাৰৰ জবেদা খাতুন সেই জবেদা খাতুনৰ হাজবেণ্ড মানে সিহঁতে কৈছিল যে তোমালোকে 1.5 লাখ বা 1 লাখ টকা দিয়া এইটো হৈ যাব। কিছুমানে মানে ভাবিছিল হ'ব না নাই এনেকুৱা এটা ভাবিছিল। সিহঁতে দিছিল না নাই নাজানো। আছে আমাৰ ইয়াতে আছে 2 এজন খুদিব পাৰে। দিয়া মানুহ আছে নেকি? কোনোবাই দিছে নেকি? কোনোবাই দিয়া বুলি আমি গম পোৱা নাই কিন্তু শুনি আছোঁ বিচাৰিছিল বোলে।
হেল্পাৰৰ কাৰণে বিচাৰিছিল 1.5 লাখ টকা মানে দিম আহা এনেকৈ বিচাৰিছিল কিন্তু আমি এনেকুৱা নাজানো তাৰমানে পইচা কাৰ লগত বিচাৰিছিল কিন্তু শুনা পালো ইয়াত তারা রাইজক অন্ধকাৰত ৰাখি তেখেতে নিজৰ খেয়াল খুচি মতে কাম কৰিছে কাম কৰিছে কি বিচাৰে এতিয়া আমি বিচাৰি সেইটো তদন্ত হ'ব লাগিব ইয়াৰ পৰা হেৰি কাটি দিব লাগিব এই চেণ্টাৰ কাটি দিব লাগিব তাৰ নামতে কাটি দিব লাগিব এইটো কি কৰে কুব্বাতালি মানুহজন কুব্বাতালি সি মানে কি সি মানে দালালি কৰে তাৰমানে ইয়াৰ মানে সি দালালি কৰে দালালি কৰে ক'ত দালালি কৰে আমাৰ এইটো গাঁৱতে দালালি কৰে আৰু তাৰ আৰু এটা আছে তাৰ হেৰি কেন্দ্ৰীয় তাৰ নিজে মানে প্ৰেচিডেণ্ট সাজি লয় বা বেলেগ এটা বনাই লয় হেৰি মূৰ্খ মানুহ আৰু আমাৰ ইফালে এটা স্কুল আছে হেৰি LP স্কুল 1733 নং আলুগুটি কেম্পেৰ চৰ তাৰো সভাপতি কিন্তু তাৰ সভাপতি হৈছে তাৰ ল'ৰাটো ইয়াত নপৰি মডেল স্কুলত পঢ়ে মডেল স্কুলত যায় সি ইয়াৰ সভাপতি আমি নাজানো মাষ্টৰৰ লগত ইয়াৰ কিবা কি সম্পৰ্ক আছে আমি নাজানো কিন্তু কি কেনেকৈ হ'ল আৰু 2 নম্বৰ কথা আমাৰ ইয়াতে এটা ৱাটাৰ চাপ্লাইৰ হেৰি আছে পানীৰ যোগানৰ হেৰি আছে তাতো মানে প্ৰেচিডেণ্ট সভাপতি তাৰে মানে চব লাগে তাৰে চব লাগে সব বস্তু তাৰে লাগে তাৰমানে আমি একো নহয় তাৰমানে নগৰবেৰ পৰা সাজাদ কবিৰৰ ৰিপৰ্ট মাই নিউজ এনি